নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আকৌ সেই সপ্তম মান শ্ৰেণীৰ 13.1 অনুশীলনীৰ বাকী থাকি যোৱা অংককেইটা। আমি 4 নম্বৰ অংকলৈকে আগৰ অনুশীলনীত ভিডিঅ'ত দিলোঁ। এতিয়া আমি আলোচনা কৰিম 5 নম্বৰ অংকৰ পৰা। তো বলক তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। 5 নম্বৰ অংকত কৈছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। তো এতিয়া মৌলিক সংখ্যা এতিয়া প্ৰথমতে চাবলৈ গ'লে মৌলিক সংখ্যা কোনবিলাকক কয়, যিবিলাক সংখ্যা নেকি হৰণফল বা হৰণ যায় সংখ্যাটো নিজে আৰু একে, তাৰ বাহিৰে বেলেগে হৰণ নাযায়। তো তেনেকুৱাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয়, আপোনালোকে নিশ্চয় জানে। তো এতিয়া 100, 300, 1000, 2700, 405 আৰু 1600 এই সংখ্যাকেইটাক আমি কি কৰিব লাগিব, সিহঁতৰ মৌলিক সংখ্যাৰ ঘাতকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট আমাক দিয়া আছে 5 নম্বৰ 1টো 100। আমি চাওঁচোন, মই বহীখনত 13.1 লিখিয়ে থৈছোঁ। 1 নম্বৰটো দিছে আমাৰ 100। এতিয়া 100ক আমি কি কৰিম, ফাৰ্ষ্ট 100ক আমি হৰণ কৰিব লাগিব 2ৰে। কিহৰ কাৰণে 2ৰে হৰণ কৰিব লাগিব, কাৰণ 2টো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা, ঠিক আছে। তো 2ৰে যদি 100ক হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 50 বাৰ। 50ক যদি 2ৰে হৰণ কৰোঁ ই যাব 25 বাৰ। আৰু 25ক যিহেৰে 2ৰে হৰণ নাযায়, ইয়াক যাব 5ৰে, সেইটো কাৰণে 5ৰে গ'লে 5 5 গুণ 25, ঠিক আছে। তো এতিয়া যদি আমি লিখোঁ তেতিয়াহ'লে ইয়াতে 2 কেইটা পাইছোঁ, 2 দুটা, আমি সেইটো কাৰণে 2 স্কুৱেৰ লিখিব পাৰোঁ, ঠিক আছে। তো তাৰপিছত পূৰণ চিন দি 5 কেইটা পাইছোঁ, 2টা, সেইটো কাৰণে 5 স্কুৱেৰ লিখিব পাৰোঁ। তো 100ৰ মৌলিক উৎপাদকৰ ঘাতকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলে 2 স্কুৱেৰ ইনটু 5 স্কুৱেৰ হ'ব। বুজি পাইছে নিশ্চয়। তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটোলৈ যাওঁ। 2 নম্বৰটোত দিয়া আছে 300। এতিয়া 300 লাষ্টত যিহেতু শূন্য আছে, ইয়াকো 2ৰে হৰণ যাব। তো 300ক যদি আমি 2ৰে হৰণ কৰোঁ, 300ক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম, আমি পাম 150 বাৰ, ঠিক আছে। এতিয়া 150ক যদি আকৌ 2ৰে হৰণ কৰোঁ ই যাব 75 বাৰ, ঠিক আছে। তো ইয়াক এতিয়া 2ৰে হৰণ নাযায়, ইয়াক যাব 5ৰে হৰণ, যিহেতু শেষত 5 আছে, তো সেইটো কাৰণে 5ৰে হৰণ যাব। 5ৰে যদি আমি ইয়াক হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 5 5 গুণ 5 2 গুণ 50, 5 5 গুণ 25, ঠিক আছে। 5ৰে যদি ইয়াক হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 15 বাৰ। আকৌ 5ৰে যদি ইয়াক হৰণ কৰোঁ 15ক তেতিয়াহ'লে ই যাব 3 বাৰ, ঠিক আছে। তো আমি এতিয়া ইয়াৰ উত্তৰকেইটা পালোঁ, 2 দুটা, 5 দুটা আৰু 3 এটা। তো সেইটো কাৰণে আমি লিখিব পাৰোঁ 2 স্কুৱেৰ ইনটু 5 স্কুৱেৰ ইনটু 3 বুলি। তো বলক তেতিয়াহ'লে 4 নম্বৰটোলৈ যাওঁ। 4 নম্বৰটোত আমাক কিমান দিয়া আছে, 2700। 2700 লাষ্টতো ইয়াৰ আকৌ শূন্য আছে, সেইটো কাৰণে আমি ইয়াক আকৌ 2ৰে হৰণ কৰিব পাৰোঁ। তো 2ৰে যদি 2700ক হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 1350 বাৰ, ঠিক আছে। ঠিক আছে। তো ইয়াতে বহুতকেইটা নম্বৰ পালোঁ, 5 2 3। তো এতিয়া 2 কেইটা আছে, 2 দুটা আছে, সেইটো কাৰণে 2 স্কুৱেৰ লিখিব পাৰোঁ আমি। 5 কেইটা আছে, 5 দেখিছোঁ, 2টা আছে, তো 5 স্কুৱেৰ লিখিব পাৰোঁ আমি। 3 কেইটা আছে, 3 আছে ইয়াতে 3টা, তো সেইটো কাৰণে আমি লিখিম 3 কিউব। হৈ গ'ল এইটো সলিউশ্যন। তো বলক তেতিয়াহ'লে আমি 5 নম্বৰটোলৈ যাওঁ। 5 নম্বৰটো আমাক দিছে 405। দেখিছে ইয়াত 405 আছে, যিহেতু প্ৰথমতেই লাষ্টৰ সংখ্যাটো 5 আছে, তো ইয়াক আমি 5ৰে হৰণ কৰিব লাগিব। 5ৰে হৰণ কৰিব লাগিব, 5 8 গুণ 40, 5 গুণ 5। এতিয়া 81 সংখ্যাটোক আকৌ কিহেৰে নাযায়, 81 সংখ্যাটোক আমি 5ৰে হৰণ কৰিব নোৱাৰোঁ। ইয়াক হৰণ যাব 3ৰে। 3ৰে যদি চাওঁ তেতিয়াহ'লে 81টোক হৰণ যাব। এতিয়া আমি 3ৰে 81ক হৰণ কৰিলে হ'ব 3 2 গুণ 6, 3 7 গুণ 21। তো 27 বাৰ গ'ল 3ৰে। আকৌ 3ৰে 27ক যদি হৰণ কৰোঁ 3 9 গুণ 27, 9ক আকৌ 3ৰে হৰণ কৰিলে 3 3 গুণ 9, ঠিক আছে। ইয়াতে আমি 3 কেইটা পালোঁ, 3 পালোঁ আমি 4টা আৰু 5 পালোঁ এটা। আমি লিখিব পাৰোঁ 5 ইনটু 3 টু দি পাৱাৰ 4, এনেকৈ লিখি থ'ব পাৰোঁ এইটো। আৰু একেবাৰে শেষৰটো মানে 6 নম্বৰটো আছে 1600। দেখিছে ইয়াতে শেষত 0 আছে, সেইটো কাৰণে আমি কিহেৰে হৰণ কৰিব পাৰোঁ ইয়াক, 2ৰে। তো ইয়াক 2ৰে যাব, 2ৰে 1600 হৰণ কৰিলে 800 বাৰ যাব। 2ৰে যদি 800 হৰণ কৰোঁ 400 বাৰ যাব। 400ক যদি 2ৰে হৰণ কৰোঁ 200 বাৰ যাব। 200ক যদি 2ৰে হৰণ কৰোঁ 100 বাৰ যাব। 100ক যদি 2ৰে হৰণ কৰোঁ 50 বাৰ যাব। 50ক 2ৰে হৰণ কৰিলে 25 বাৰ যাব। আৰু 25ক 5ৰে হৰণ কৰিলে 5 বাৰ যাব, ঠিক আছে। আমি এইকেইটা
পাই গ'লোঁ। এতিয়া যদি আমি গন্তি কৰি চাওঁ 2 কেইটা আছে 1 2 3 4 5 6টা 2 6টা আছে সেইটো কাৰণে আমি লিখিব পাৰোঁ 2 to the power 6 ইনটু 5 কেইটা আছে 5 আছে 2টা সেইটো কাৰণে আমি লিখিব পাৰোঁ 5 স্কোয়াৰ। বুজি পালে নিশ্চয় অংককেইটা। তো বলক তেতিয়াহ'লে ইয়াৰ পিছৰ অংকটোলৈ যাওঁ। পিছৰ অংকটো বুলি ক'লে আমি কিতাপত অলৰেডি ইয়াত কোনোবাই দিয়ে ৰাখিছে। কিতাপখন একচুৱেলি মোৰ নহয়, মই বেলেগৰ পৰা আনিছোঁ। কিতাপখনত অলৰেডি চিনকেইটা দিয়ে আছে। ইয়াত মই আপোনালোকক ক্লেৰিফাইটো কৰি দিম। ইয়াত কৈছে যে খালী বাকচত কোনটো ডাঙৰ, মানে এতিয়া চাওক এইপিনে চিন থাকিলে এইটো ডাঙৰ বুজায়, ঠিক আছে, এইফালে চিন থাকিলে এইটো ডাঙৰ বুজায় আৰু সমান চিন বহালে দুইফালে সমান বুজায়। তো মই আপোনালোকক ক্লেৰিফাই কৰি দিম এতিয়া কোনকেইটা শুদ্ধ কোনকেইটা অশুদ্ধ। ইয়াতে -5 হোল টু দি পাৱাৰ কিউব হোল কিউব আৰু এইপিনে আছে 5 কিউব। তো এতিয়া এটা কথা মন কৰক, ইয়াতে মাইনাছ চিন আছে আৰু ওপৰত অযুগ্ম সংখ্যা আছে। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ, আপোনালোকে চাব পাৰিব, মই ভিডিঅ'টোত ডেছক্ৰিপশ্যনত দি দিম বাৰু লিংকটো। ওপৰত আছে অযুগ্ম সংখ্যা, তো সেইটো কাৰণে চিনটো মাইনাছতে থাকিব আৰু এইটো থাকিব প্লাছত। তো যিহেতু প্লাছত থাকিব, প্লাছত থকাটো ডাঙৰ হয়, তো সেইটো কাৰণে এইফালে এইটো ঠিকে আছে, এইটো শুদ্ধ হৈছে। এতিয়া ইয়াত চাওকচোন, ইয়াত আছে মাইনাছ আৰু ওপৰত আছে স্কোৱাৰ, ঠিক আছে, এইটো যুগ্ম সংখ্যা। তো এইফালে উত্তৰটো প্লাছত ওলাব, এইফালেও প্লাছতে ওলাব। তো ইয়াত ইকুৱেল হ'ব, ইয়াৰ উত্তৰটো ভুল হৈ আছে, ইয়াত ইকুৱেল হ'ব। ঠিক তেনেদৰে ইয়াতো প্লাছত আছে, ইয়াতো যুগ্ম সংখ্যা আছে আৰু ইয়াতো যুগ্ম সংখ্যা আছে। ইয়াত যুগ্ম সংখ্যা আছে মাইনাছৰ ওপৰত, এইটো প্লাছত ওলাব উত্তৰটো, এইটো প্লাছতে ওলাব অলৰেডি। তো এইটো কি হ'ব, সমান হ'ব, এইটো সমান হ'ব। তো ইয়াত উত্তৰটো ভুলকৈ কৰি থোৱা আছে। ইয়াত চাওক -1 to the power 15, তো অযুগ্ম সংখ্যা, আৰু ইয়াত -1 to the power 10, এইটো যুগ্ম সংখ্যা, মানে এইটো চিন প্লাছত হৈ যাব, মানে এই উত্তৰটো প্লাছত হ'ব আৰু এইটো উত্তৰ মাইনাছত ওলাব। তো এইফালে এইটো ডাঙৰ হ'ব যিহেতু, সেইটো কাৰণে আমি এইফালে ডাঙৰ চিনটো দি দিব পাৰোঁ। এইটো আছে -1 to the power 11 আৰু এইপিনে আছে +1 to the power 11। এতিয়া এটা কথা মন কৰক, 1ৰ ওপৰত 11 থাকক 1000 থাকক যিয়ে নাথাকক, তো উত্তৰটো 1 হ'ব। এতিয়া -1 to the power 11 মানে হৈছে অযুগ্ম সংখ্যা, তো সেইটো কাৰণে চিনটো মাইনাছতে থাকিব উত্তৰটোত, আৰু ইয়াত কি ওলাব, চিনটো প্লাছত থাকিব, তো সেইটো কাৰণে এইটো ডাঙৰ। আৰু ইয়াত সমান চিন মাৰি থোৱা আছে, একচুৱেলি এইটো সমান নহয়, 2 to the power 7 2 to the power 6 দেখিলেই ক'ব পাৰি যে 2 to the power 7টো ডাঙৰ, তো সেইটো কাৰণে আমি এইফালে দিব পাৰোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, একেবাৰে নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, আৰু বেল আইকনটো দবাই ৰাখিব, আৰু কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ' কেনেকুৱা পাইছে। ব'লক তেতিয়াহ'লে আমি 7 নম্বৰটো লাগ। 7 নম্বৰ প্ৰশ্নটোত কৈছে যে 2592 ইকুৱেল 2 to the power m ইনটু 3 to the power n হ'লে m আৰু n ৰ মান নিৰ্ণয় কৰিব লাগে। তো ইয়াত m আৰু n ৰ মান কিমান হ'ব সেইটো আমি উলিয়াবলৈ চেষ্টা কৰিব লাগে। তো ব'লক তেতিয়াহ'লে আমি অংকটো কৰোঁ। 7 নম্বৰটোত আমাক কৈছে 2592 ইকুৱেল 2 to the power m ইনটু 3 to the power n, ঠিক আছে। তো এতিয়া এটা কথাটো আমি কনফাৰ্ম হৈ গ'লোঁ যে 2592 সংখ্যাটোক প্ৰথমতে 2ৰে হৰণ কৰিব লাগিব, তাৰপিছত 3ৰে হৰণ কৰিব লাগিব। এনেকৈ যদি দিয়া থাকে আপোনালোকে এটা বস্তু কনফাৰ্ম হৈ ল'ব যে যিকেইটা সংখ্যা দিয়া আছে, যিকেইটা সংখ্যা আপোনালোকে দেখাকৈ দিয়া আছে, সেই সংখ্যাকেইটাৰে হৰণ কৰিব লাগিব। তো ব'লক তেতিয়াহ'লে আমি কৰি চাওঁ। 2592 ইয়াক প্ৰথমতে 2ৰে হৰণ কৰিম। ইয়াতে দেখা পালেনে বস্তুকেইটা, 2 ফৰ্মছ কেইটা আছে, 2 কেইবাৰ হৈছে, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ। তো আমি লিখিব পাৰোঁ 2 to the power 5 ইনটু 3 কেইবাৰ হৈছে, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, তো 3 to the power 4, ঠিক আছে। এতেকে আমি লিখি দিব পাৰোঁ m ইকুৱেল 5 n ইকুৱেল 4। বুজি পালে? তো ব'লক তেতিয়াহ'লে আমি 2 নম্বৰটোলৈ যাওঁ। 2 নম্বৰ মানে 8 নম্বৰটোলৈ যাওঁ। 8 নম্বৰটোত ঠিক তেনেদৰে দিয়া আছে যে 16875 ইকুৱেল 3 to the power m আৰু 5 to the power n হ'লে m আৰু n ৰ মান নিৰ্ণয় কৰা, ঠিক আগৰটো যেনেকৈ কৰিলোঁ তেনেকৈ কৰিব লাগিব। তো ব'লক, তো ফাৰ্ষ্ট ইয়াত আছে 8 নম্বৰটোত 16875। তো এতিয়া 16875 এই সংখ্যাটোক আমি প্ৰথমতে হৰণ কৰিম। চাওকচোন, এটা বস্তু লাষ্টত 5 আছে যিহেতু, সেইটো কাৰণে আমি 5ৰে ফাৰ্ষ্ট হৰণ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো 5ৰে হৰণ কৰিম। ঠিক আছে, তো ইয়াতে আমি 3 কেইবাৰ পালোঁ, 3 পালোঁ আমি, এবাৰ, দুবাৰ, তিনিবাৰ, তো সেইটো কাৰণে লিখিম 3 কিউব ইনটু 5 কেইবাৰ পালোঁ, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, তো 5 to the power 4, ঠিক আছে। এতেকে m কিমান হ'ব, ইয়াত m হ'ব 3 আৰু n হ'ব কিমান,
n হ'ব 4 তো ভিডিঅ'টো বুজি পালে নিশ্চয় কেনেকৈ বুজালোঁ একেবাৰে সহজ পদ্ধতিত বুজোৱা হৈছে তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একেবাৰে আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ কাষত বেল আইকনটো দবাই দিব আৰু আপোনালোকে মৰম দিব নিশ্চয় কমেণ্টত জনাব কিবা যদি অসুবিধা পাইছে তেতিয়াহ'লে মোক ক'লেই হ'ল মই তাৰ বাবে পাৰ্চনেলি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কমেণ্টটো চাই পেলাই মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰোঁ ধন্যবাদ